নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কোনোবাই অপমান কৰিব, মই মুছলমান যুৱক হৈ কোনোদিন মোৰ তেজে তাক ক্ষান্ত হৈ থাকিব নিদিয়ে। ইছলাম ভাল ধৰ্ম আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম। আমি আইন হাতত তুলি নলওঁ। আমাক মিয়া বুলি তুচ্ছতাচ্ছিল্য কৰে, আমাক বাংলাদেশী বুলি গালি দিয়ে, আমাৰ ওপৰত অত্যাচাৰ কৰে, আমাক অপমান কৰে, আমাক মাৰপিট কৰে, আমাৰ ওপৰত অত্যাচাৰ কৰে, প্ৰতিটো আমি সহ্য কৰোঁ। কিন্তু আমাৰ প্ৰাণ প্ৰিয় নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কোনোবাই অপমান কৰিব, মই মুছলমান যুৱক হৈ কোনোদিন মোৰ তেজে তাক ক্ষান্ত হৈ থাকিব নিদিয়ে। বিশ্বনবী হজৰত মহম্মদে দি থৈ যোৱা যদি নিয়ম পঢ়ে, ইছলামত দ্বিতীয় বিবাহ কেতিয়া হয়? যেতিয়া মানুহজনে আল্লাহ তাল্লাহৰ ওচৰত প্ৰমিছ কৰে যে মই দুইজন পত্নীক সমান চকুৰে চাম। নতুন বিয়া কৰাৰ আগতে প্ৰথম গৰাকী পত্নীৰ অনুমতি ল'ব লাগিব আৰু অনুমতি লওঁতে ক'ব লাগিব যে মই সমান চকুৰে চাম। অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ আৰম্ভণিও বিশ্বনবী হজৰত মহম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছিল। আমি আইন হাতত তুলি নলওঁ। আমি অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, হিন্দু কিংবা মুছলমান ভাগ নকৰিব। কোনোবাই কুকৰ্ম কৰিছে, কোনোবাই বেয়া কৰ্ম কৰিছে, কোনোবাই অপকৰ্ম কৰিছে, তাৰ বিচাৰ আইনীভাৱে কৰক। আমি শংকৰ ৰাজনৰ এই মিলনভূমিত অসমৰ ভিতৰত আমি কোনো ধৰণৰ জাতিগত ধৰ্মীয় কোনো সংঘাত সৃষ্টি হ'বলৈ আমি নিদিওঁ। কিন্তু আমাৰ এটা অনুৰোধ, ক'ৰবাত যদি মুছলমান কোনো যুৱকে কিবা কুকৰ্ম কৰে, কোনোবা বেয়া কাম কৰে, আপোনাৰ জেগাত তাৰ একশ্যন হয়। আমি জানো ভাৰতবৰ্ষখন গণতন্ত্ৰ দেশ, ধৰ্ম নিৰপেক্ষ দেশ। এই দেশত হিন্দু সনাতনী সমাজৰ যিমানখিনি অধিকাৰ আছে, সম অধিকাৰ মুছলমান সমাজৰ আছে। আজি আমি বিচাৰিছোঁ, যিজনে বেয়া কাম কৰিছে, যিজনে অন্যায় কৰিছে, যিজনে মুছলমানক অপমান কৰিছে, মুছলমানৰ ধৰ্মীয় গুৰু মহাপুৰুষক অপমান কৰিছে, তেখেতক নামত বদনাম কৰিছে, এই ব্যক্তিক 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত অসমৰ কোনো এখন থানাৰ এজাহাৰ পঞ্জীয়নভুক্ত কৰি তাক এৰেষ্ট কৰিব পৰা নাই। এইটো অসমৰ কাৰণে দুৰ্ভাগ্য আৰু পুলিচ প্ৰশাসনৰ এক প্ৰকাৰ ব্যৰ্থতা বুলি ক'ব লাগিব। আজি অতি দুখেৰে কম, ক'ৰবাত যদি মুছলমান যুৱকে হিন্দু যুৱতীক প্ৰেম প্ৰতাৰণা কৰে, সেইটো লাভ জেহাদ হয়। আজি দুদিন ধৰি ওলাইছে, মৰিগাঁও জিলাত এজন হিন্দু যুৱক মুছলমান নাম সলাই মুছলমান যুৱতীৰ সৈতে লাভ জিহাদ কৰিছে, তাৰো একশ্যন নাই। মই আজি স্পষ্ট ভাষাত কৈছোঁ, যদি আজিৰ পৰা নেক্সট টাইম কোনো এজন মুছলমান যুৱকে যদি হিন্দু যুৱতীৰ প্ৰতি যদি তাৰ কুদৃষ্টি পেলায়, 1 ছেকেণ্ডত তাক এৰেষ্ট কৰক, তাক গুলীয়াই হত্যা কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু আইন সকলোৰে বাবে সমান হোৱা উচিত। আমি মানুহ, আমাৰ জীয়াই থকাৰ অধিকাৰ আছে। আমাক মিয়া বুলি তুচ্ছতাচ্ছিল্য কৰে, আমাক বাংলাদেশী বুলি গালি দিয়ে, আমাৰ ওপৰত অত্যাচাৰ কৰে, আমাক অপমান কৰে, আমাক মাৰপিট কৰে, আমাৰ ওপৰত অত্যাচাৰ কৰে, প্ৰতিটো আমি সহ্য কৰোঁ। কিন্তু আমাৰ প্ৰাণ প্ৰিয় নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কোনোবাই অপমান কৰিব, মই মুছলমান যুৱক হৈ কোনোদিন মোৰ তেজে তাক ক্ষান্ত হৈ থাকিব নিদিয়ে। আমি আইন হাতত তুলি নলওঁ। আমি অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, হিন্দু কিংবা মুছলমান ভাগ নকৰিব। কোনোবাই কুকৰ্ম কৰিছে, কোনোবাই বেয়া কৰ্ম কৰিছে, কোনোবাই অপকৰ্ম কৰিছে, তাৰ বিচাৰ আইনীভাৱে কৰক। হিন্দুৰো বিচাৰ কৰক, মুছলমানৰো বিচাৰ কৰক। হিন্দুই কুকৰ্ম কৰিলে যদি কোনোবাই গাপ দিব বিচাৰে, তাকো আপোনালোকে একশ্যন লওক। যদি মুছলমান হয় কুকৰ্ম বেয়া কাম কৰিছে, তাকে এনকাউণ্টাৰ কৰক, ক'বলগীয়া নাই। কিন্তু হিন্দুৰ ওপৰত একশ্যন নহ'ব, এইটো কেনেকুৱা ধৰণৰ কথা? আমাৰ
ওপৰত অত্যাচাৰ কৰিব, যিজনৰ আদৰ্শত কোটি 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 মুছলমান সমগ্ৰ বিশ্বত ইছলাম ধৰ্ম পালন কৰিছে, সেই মহাপুৰুষজনক অপমান কৰাৰ পিছত কোন যুক্তিত হীৰেন হিন্দু নামৰ এই অভদ্ৰ যুৱকজন এতিয়াও খোলা আকাশৰ তলত আছে? আমাৰ লাজ লাগে। আমি ভাৰতবৰ্ষত জন্ম লৈছো, অসমত জন্ম লৈছো। এই ঠাইত আইন আমাৰ কাৰণে সকলোৰে কাৰণে সমান ৰাখক। মই পুনৰবাৰ কৈছো, 24 ঘণ্টা নহয়, যদি অসমৰ কোনো এটা জিলাৰ আৰক্ষী প্ৰশাসন যদি ব্যৰ্থ হৈছে, 48 ঘণ্টাত এৰেষ্ট কৰক। আপোনালোকৰ যদি সময় নাই, মই আৰু বঢ়াই দিলো, অন্ততঃ আপোনালোকে নিৰপেক্ষৰ চৰিত্ৰ আপোনালোকে দেখাই দিয়ক।